যিসকল ছাত্ৰ ছাত্ৰীয়ে স্মাৰ্ট পৰ্টেলৰ জৰিয়তে ডিগ্ৰীত এডমিশ্যন ল'ব তেওঁলোকৰ কাৰণে ইতিমধ্যে মোষ্ট ইম্পৰ্টেণ্ট ডেডলাইন প্ৰকাশ পাইছে। তেওঁলোকে কেতিয়া কলেজ সিলেকশ্যন কৰিব পাৰিব, কেতিয়া তেওঁলোকৰ এডমিশ্যন হ'ব, কেতিয়া মেৰিট লিষ্ট প্ৰকাশ পাব, কেতিয়া ক্লাছ ষ্টাৰ্ট হ'ব, এই বিষয়ে ইতিমধ্যে ডেট প্ৰকাশ পাইছে। প্ৰথমতে আলোচনা কৰিব বিচাৰিছোঁ নন CUT ছাত্ৰ ছাত্ৰীৰ কাৰণে। ইতিমধ্যে এই স্মাৰ্ট পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলে 11 এপ্ৰিলৰ পৰা এই স্মাৰ্ট পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰিব ধৰিছে। এতিয়ালৈকে যদি কোনোবাই ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেতিয়াহ'লে এতিয়াই কৰিব পাৰে, নিজৰ মোবাইলৰ জৰিয়তে কৰিব পাৰিব। ইয়াৰ কাৰণে কাষ্ট চাৰ্টিফিকেট, ডোমিচাইল চাৰ্টিফিকেট অৰ্থাৎ PRC লাগিব, 3 নম্বৰ ID প্ৰুফ লাগিব আৰু ID প্ৰুফ হিচাপে পান কাৰ্ড নাইবা ভোটাৰ ID কাৰ্ড নাইবা ৰেচন কাৰ্ড নাইবা স্কুল ID কাৰ্ড এইবোৰ দিব পাৰে। আৰু 3 নম্বৰ সাৰ্টিফিকেট হৈছে ইনকাম সাৰ্টিফিকেট আৰু ইনকাম সাৰ্টিফিকেট যদি নাথাকে ইয়াতে হয়তো ৰেচন কাৰ্ড দিব পাৰে, কাৰণ ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ৰেচন কাৰ্ড থাকিলে ইনকাম সাৰ্টিফিকেট নালাগে। যিকে নহওক B নম্বৰত আছে প্ৰগ্ৰাম সিলেকশ্যন বাই এপ্লিকেণ্টছ। ছাত্ৰ ছাত্ৰীসকলে কোনটো কোৰ্ছত পঢ়িব এইটো সিলেক্ট কৰিব পাৰিব 12 to 22 মেৰ ভিতৰত। C নম্বৰ কাৰেকশ্যন উইণ্ড' ফৰ এপ্লিকেণ্টছ। যদি ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰাৰ সময়ত কিবা ভুল কৰিছে, সিলেকশ্যন কৰিব লাগিছিল এটা কোৰ্স, ভুলত আন এটা কোৰ্স সিলেক্ট কৰিছে, তেতিয়া তেওঁলোকে এইটো কাৰেকশ্যন কৰিব পাৰিব আৰু ইয়াৰ ডেট হৈছে 22 to 25 মে। D নম্বৰ পাব্লিকেশ্যন অফ ফাৰ্ষ্ট মেৰিট লিষ্ট। ইয়াৰ কাৰণে তোমালোকৰ দুটা মেৰিট লিষ্ট প্ৰকাশ পাব। তাৰে প্ৰথমটো মেৰিট লিষ্ট 2 জুনত প্ৰকাশ পাব আৰু এই প্ৰথমটো মেৰিট লিষ্টৰ যি এডমিশ্যন, এই এডমিশ্যন 4 to 5 জুনৰ ভিতৰত কমপ্লিট হ'ব। F নম্বৰ পাব্লিকেশ্যন অফ ছেকেণ্ড মেৰিট লিষ্ট আৰু তোমালোকৰ যি ছেকেণ্ড মেৰিট লিষ্ট থাকিব এইটো 7 জুনত প্ৰকাশ পাব আৰু এই মেৰিট লিষ্টৰ এডমিশ্যন প্ৰক্ৰিয়া 9 to 10 জুনৰ ভিতৰত শেষ হ'ব। আৰু যদি কোনোবাই এডমিশ্যন ল'ব পৰা নাই তেতিয়াহ'লে স্পট এডমিশ্যন ল'ব পাৰিব আৰু ইয়াৰ ডেটটো হৈছে 11 to 14 জুন 2025 আৰু এইসকল ছাত্ৰ ছাত্ৰী ক্লাছ ষ্টাৰ্ট হ'ব পাৰে 1 আগষ্টৰ পৰা। এতিয়া আহিছোঁ CUT এক্সাম দিয়া ছাত্ৰ ছাত্ৰীৰ কাৰণে। A নম্বৰ ৰেজিষ্ট্ৰেশ্যন এণ্ড প্ৰগ্ৰাম সিলেকশ্যন বাই এপ্লিকেণ্টছ, অৰ্থাৎ তেওঁলোকে যে এই স্মাৰ্ট পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰিব আৰু তেওঁলোকে যে প্ৰগ্ৰাম অৰ্থাৎ কোনটো কোৰ্স কৰিব এইটো সিলেক্ট কৰিব, ইয়াৰ ডেট হৈছে 5 to 13 জুলাই 2025, কাৰণ তেওঁলোকৰ এই CUT এক্সামৰ ৰিজাল্ট অলপ পলমকৈ দিয়ে। B নম্বৰ কাৰেকশ্যন উইণ্ড' ফৰ এপ্লিকেণ্টছ। যদি তেওঁলোকে প্ৰগ্ৰাম সিলেকশ্যন কৰাত কিবা ভুল কৰিছে নাইবা ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত কিবা ভুল কৰিছে তেতিয়াহ'লে তেওঁলোকে এইটো কাৰেকশ্যন কৰিব পাৰিব আৰু ইয়াৰ ডেটটো হৈছে 14 to 15 জুলাই 2025। C নম্বৰ পাব্লিকেশ্যন অফ ফাৰ্ষ্ট মেৰিট লিষ্ট 19 জুলাই, এডমিশ্যন অফ ফাৰ্ষ্ট মেৰিট লিষ্ট 21 to 22 জুলাই, পাব্লিকেশ্যন অফ ছেকেণ্ড মেৰিট লিষ্ট, তেওঁলোকৰ ছেকেণ্ড মেৰিট লিষ্ট 23 জুলাইত প্ৰকাশ পাব আৰু তেওঁলোকৰ এডমিশ্যন 25 to 26 জুলাইৰ ভিতৰত হ'ব আৰু স্পট এডমিশ্যন ফৰ বথ CUT এণ্ড নন CUETৰ কাৰণে 29 to 31 জুলাইলৈকে হ'ব আৰু তেওঁলোকৰ এই ক্লাছ 1 আগষ্টৰ পৰা আৰম্ভ হ'ব। স্ক্ৰীনত দিয়া এই কোৰ্সবোৰ যদি একেবাৰে কম খৰচত পঢ়িব বিচাৰে তেতিয়া এতিয়াই এডমিশ্যন দুনিয়াৰ লগত যোগাযোগ কৰিব পাৰে। টোল ফ্ৰী নম্বৰ স্ক্ৰীনত দিয়া আছে, গতিকে পলম কিয়, এতিয়াই যোগাযোগ কৰক। লিমিটেড সিট।